প্ৰথমতে মানসকো আমি অভিনন্দন জনাইছো মাজুলীৰ পৰা খুব সুন্দৰ আপুনি ফলাফল দেখুৱাইছে আপোনাৰ অভিজ্ঞতাখিনি কথা কওকচোন অলপমান কেনেকুৱা লাগিলে এবাৰ ওএমআৰ ব্যৱস্থাত পৰীক্ষা দি ষ্টেণ্ডো নাছিলে আপোনালোকৰ বাবে গতিকে কৰবাত যেন অলপমান উৰুঙা লাগিছিল চাগে নিশ্চয় মনটো মানস হয় পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মেট্ৰিক পৰীক্ষাত যি ওএমআৰ ব্যৱস্থা সূচনা কৰা হ'ল সেই ব্যৱস্থা মোৰ মতে সম্পূৰ্ণৰূপে আদৰণীয় কাৰণ এই ব্যৱস্থাটোৰ জৰিয়তে কি কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ কনসেপচুৱেল ক্ৰেডিটি কিমান আছে সেই তাক বেছি চেক কৰা হৈছে আগতে কি হৈছিল ডেসক্ৰিপটিভ ৰাইটিংক যেতিয়া প্ৰাধান্য দিয়া হৈছিল পূৰ্বৰ মেট্ৰিক পৰীক্ষাৰ সময়ত তেতিয়া কি হৈছিল যে প্ৰায় কমন কুৱেশ্যনখিনি আহি থাকে আৰু সেই কুৱেশ্যনখিনিকে মুখস্থ কৰি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা লিখে গৈ আৰু তাৰ জৰিয়তে নম্বৰ পাবলৈ সক্ষম হয় কিন্তু এই নতুন যেটো ওএমআৰ পদ্ধতি সেই পদ্ধতিটোৱে মুখস্থ বিদ্যাৰ যেটো প্ৰভাৱ ছাত্ৰীসকলৰ মাজত আছিল মুখস্থ বিদ্যাৰ যি প্ৰৱণতা সেই প্ৰৱণতা আতৰাই পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকক কনসেপচুৱেলি ক্লিয়াৰ হ'বলৈ উৎসাহিত কৰিছে আৰু দ্বিতীয় কথাটো ষ্টেণ্ড আছিল বা নাছিল আসলতে মই পৰীক্ষা দিছিলো যদিও ফলাফলক লৈ কিমান গুৰুত্ব দিয়া নাছিলো এটাই ভাবিছিলো মই নিজৰ কাৰ্য কৰি যাওঁ ফলাফল ভগৱানৰ হাতত গতিকে কিমানো ফিল হোৱা নাছিল ষ্টেণ্ড থাকিব বা নাথাকিব কাৰণ শেষত গৈ যিহেতু পাৰ্চেন্টেজটোৱে মেটাৰ কৰিব সেই কাৰণে মই স্থান থাকিব বা নাথাকিব তাক লৈ কিমান গুৰুত্ব দিয়া নাছিলো এতিয়া মানসৰ ইয়াৰ পাছৰ পৰিকল্পনা কি মানসে এতিয়া কি পঢ়িব ক'ত পঢ়িম বুলি ভাবিছে আৰু কেনে ধৰণে আগুৱাই যাম বুলি ভাবিছে হয় মই বিজ্ঞান শাখাত নামভৰ্তি কৰিম মোৰ বৰ্তমানৰ বিদ্যালয় আইলেণ্ড একাডেমিতে আৰু তাৰ সমান্তৰাল স্কুলীয়া শিক্ষাৰ সমান্তৰালভাৱে জয়েন্ট এন্ট্ৰেন্স এক্সামিনেশ্যন অৰ্থাৎ জেডব্লিউৰ কাৰণেও সমান্তৰালভাৱে প্ৰিপাৰেচন চলাই যাম আৰু তাৰ জৰিয়তে এখন ভাল ইঞ্জিনিয়াৰিং কলেজত সিট পোৱাৰ লগে লগে মোৰ ভৱিষ্যতৰ দুৱাৰ মুকলি হ'ব বুলি মই ভাবোঁ আৰু ভৱিষ্যতে তথ্য প্ৰযুক্তিৰ দিশত নিজকে এগৰাকী উদ্যোগী হিচাপে গঢ়ি তুলি অসম বা ভাৰতৰ তথ্য প্ৰযুক্তিৰ দিশটোক আগুৱাই নিবলৈ যৎপৰোনাস্তি কৰি যাম বুলি ভাবোঁ আমি আলোচনা কৰিছিলো ষ্টুডিঅ'ত যে আজিকালি সায়েন্স বা আৰ্টছ বুলি নাথাকে এতিয়াৰ পৰা আৰু মানে সাবজেক্ট ওয়াইজ থাকিব লিবাৰেল গতিকে সামগ্ৰিকভাৱে আপোনাৰ যিটো পৰিকল্পনা আপুনি কি বিষয় লৈ পঢ়িম বুলি ভাবিছে হয় মই যেহেতু বিজ্ঞান শাখাত নামভৰ্তি কৰিম হয়তো আমি হয়তো সেই চামত নপৰিব পাৰোঁ যাৰ কাৰণে সায়েন্স বা আৰ্টছ নাথাকে গতিকে ফিজিক্স কেমিষ্ট্ৰি আৰু মেথছ যেটো কম্পালসৰি হ'ব আৰু আপোনালোকক এই বিষয়ে কিবা কোৱা হৈছে নে বাৰু যে আপোনালোকে এনেকে সায়েন্স বা আৰ্টছ হিচাপে পঢ়িব পাৰিব নে নোৱাৰে নে আপোনালোকে মুকলিভাৱে সাবজেক্ট ল'ব পাৰিব এই বিষয়ে কিবা কোৱা হৈছে আপোনালোকক নাই সেই সম্পৰ্কে আমাক বৰ্তমানলৈকে কোনো খবৰ দিয়া হোৱা নাই সেয়ে মই ভাবিছোঁ ফিজিক্স কেমিষ্ট্ৰি যেটো কম্পালসৰি তাৰ লগতে মেথছ আৰু বায়োলজিৰ অল্টাৰনেটিভ হিচাপে ষ্টেটিষ্টিক্স লৈ মই অধ্যয়ন কৰি যাম মানস মই হেতু কথা আপোনাকো খুদিম বুলি ভাবিছো মূল কথাটো হ'ল হয় কক হয় মূল কথাটো হ'ল যে বৰ্তমান আৰ্টছ সায়েন্স তেনেকুৱা ধৰণৰ ভেৰাইটিজ ফিল্ড আছে ভেৰাইটিজ ফিল্ডত ভেৰাইটিজ অপৰচুনিটি আছে কিন্তু প্ৰশ্নটো হ'ল সায়েন্সতে সীমাবদ্ধ ৰখাৰ উদ্দেশ্যটো কি সায়েন্সত পঢ়িবলৈ হলে সকলো বস্তুৰে কিউৰিয়সিটি থকা দৰকাৰ আৰু সকলো বস্তু খৰচি মাৰি জানিবলৈ যিটো উৎসুকতা সেইটো থকাটো অতি দৰকাৰ কিন্তু যদি সায়েন্স ভালদৰে পঢ়িবলৈ মন আছে ৰিসাৰ্চ ফিল্ডতো যাব পাৰি কিন্তু ইঞ্জিনিয়াৰিংতে সীমাবদ্ধ ৰখাৰ প্ৰয়োজনটো কি সেই কথাটো মোৰো মনলৈ বাৰে আহে কিন্তু মই যেহেতু নিজৰ লক্ষ্য স্থিৰ কৰি লৈছিলোঁ গতিকে মই ইঞ্জিনিয়াৰিং লাইনলৈ যাব বিচাৰোঁ আৰু অনুৰাগে কোৱাৰ দৰে বহু সৰুৰে পৰাই মোৰ কোডিং প্ৰগ্ৰামিঙত ইণ্টাৰেষ্ট আছিলে এপ ডেভেলপমেণ্ট বা ৱেব ডেভেলপমেণ্ট মই কৰোঁ গতিকে আৰু যিটো কাম কৰি মই এনজয় কৰোঁ যিটো কাম কৰি মই ফূৰ্তি পাওঁ সেই কামটোতে নিজকে আগুৱাই লৈ গ'লে ভৱিষ্যত জীৱন সফল হ'ব বুলি ভাবোঁ সেয়েহে মই ইঞ্জিনিয়াৰিংটোতে নিজকে সীমাবদ্ধ ৰখাৰ চিন্তা কৰিছোঁ মই আৰু এটা কথা আপোনাৰ পৰা জানিম যে এতিয়া ধৰক সামগ্ৰিকভাৱে যিখিনি কথা বতৰা আপোনালোকৰ চাৰিওফালে হৈ আছে আমি এতিয়া সংবাদ মাধ্যমত থাকোঁ কাৰণে আমাৰ কথাখিনি বেছি আমি গম পাওঁ কিন্তু আপোনালোকে নিশ্চয় গম পায় যে পলিটিক্সত কি হৈ আছে আমি যদি গ্লোবেলাইজেশ্যনৰ কথা কওঁ আমি যদি পৰিৱেশৰ কথা কওঁ পাৰিপাৰ্শ্বিকতাৰ কথা কওঁ মই আপোনাক এনেই সুধিছোঁ যে কাৰণ মই নতুন প্ৰজন্মটোক লৈ খুব উৎসাহী এই পলিটিক্স সন্দৰ্ভত বা ৰাজনীতি সন্দৰ্ভত আপোনালোকে এই বয়সত কি ধাৰণা পাই আছে কি ভাবে অসম বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আপোনালোকে কেনে ধৰণে চিন্তা কৰি আছে আমি যিখিনি বাৰু চিন্তা কৰিছোঁ আপোনালোকে কি ভাবি আছে বা আপোনালোকৰ পৰিকল্পনা কি অসমৰ ৰাজনীতিক লৈ বা ভাৰতৰ ৰাজনীতিক লৈ আপোনালোকৰ চিন্তাধাৰা কি হয় মই এটা কথাই ক'ব বিচাৰিম ৰাজনীতি সুস্থ হোৱা উচিত
ধৰ্ম সম্প্ৰদায়ৰ নামত ৰাজনীতি কৰাটো কেতিয়াও উচিত নহয় আৰু এটা কথা দেখা গ'ল পৰিৱেশ সম্পৰ্কে যিহেতু আপুনি উল্লেখ কৰিলে পাৰিপাৰ্শ্বিক অৱস্থা সম্পৰ্কে তাক লৈ মই এটা কথা উল্লেখ কৰিব বিচাৰিম লাডাখত সোনাম ৱাংচুকে প্ৰায় 21 দিনতকৈ ওপৰত তেওঁ উপবাসে কটাই লাডাখৰ যি পাৰিপাৰ্শ্বিকৰ উন্নয়ন সেই তাৰ হকে বিভিন্ন পদক্ষেপ ল'লে কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল আচলতে এই বিষয়ে মই ছ'চিয়েল মিডিয়াৰ বা অৰ্থাৎ ইউটিউবৰ পৰা যি জানিব পাৰিছোঁ তাৰ ওপৰত ভিত্তি কৰিহে কৈছোঁ গতিকে বৰ্তমান ইলেকশ্যনৰ সময় কিন্তু চৰকাৰে ইলেকশ্যনত গুৰুত্ব দিয়াটো প্ৰয়োজন কিন্তু ইলেকশ্যনৰ লগে লগে আনুষংগিক দিশসমূহ পাৰিপাৰ্শ্বিক হওক বা সামাজিক হওক এই সকলো দিশতে চৰকাৰে চকু ৰাখি সুস্থভাৱে সমাজখনক আগুৱাই লৈ যোৱাটো উচিত হ'ব ধৰ্মৰ নামত কোনো ভেদাভেদ আনিব নালাগে সম্প্ৰদায়ৰ নামত কোনো ভেদাভেদ আনিব নালাগে ভেৰি গুড মই শেষত এটা কথা আপোনাৰ পৰা জানিম আপুনি যিহেতু ছ'চিয়েল মিডিয়াৰ কথা ক'লে ছ'চিয়েল মিডিয়াত আপুনি আছে এক্টিভ কেনেধৰণে ব্যৱহাৰ কৰে ছ'চিয়েল মিডিয়াত বিশেষকৈ মই এক্টিভ নাই মই মাত্ৰ ইউটিউব এপটোৱে চলাওঁ আৰু ইউটিউবত মই প্ৰায় লকডাউনৰ সময়ৰ পৰা কোডিং বা প্ৰগ্ৰামিঙৰ লগত ৰিলেটেড ভিডিঅ' চাবলৈ লৈছিলোঁ আৰু নিজৰ পাঠ্যক্ৰমৰ লগতে পাঠ্যক্ৰমৰ ওপৰৰো যিসমূহ বিষয় আছে যেনে ধৰক ক্লাছ 11 বা ক্লাছ 12ৰ বিভিন্ন টপিক যিসমূহ ক্লাছ 10ৰ ছাত্ৰ এগৰাকীয়ে পঢ়িলে তেওঁ সহজে বুজিব পাৰে তেনেকুৱা টপিকসমূহ ইউটিউবৰ পৰা আহৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ বাকী ইনষ্টাগ্ৰাম ফেচবুক আদিৰ দৰে কোনো ছ'চিয়েল মিডিয়াৰ লগত মই জড়িত থকা নাছিলোঁ মানসৰ লগত কথা পাতি ভাল লাগিছে আচলতে মই অনুৰাগৰ লগতো কথা পাতিলোঁ বা আমাৰ সৈতে বেদান্তও আছে কিন্তু মানস মই মাজুলীৰ কথা অলপমান আপোনাৰ পৰা জানিম মাজুলীখন আপুনি কেনেধৰণে চায় ক'ত কি উন্নয়ন ঘটাব লাগে বুলি আপুনি ভাবে মাজুলী বা মাজুলী ক'ত পিছ পৰি আছে বুলি আপুনি ভাবে আৰু আপুনি যদি কেতিয়াবা ধৰক আপুনি যদি ডেভেলপাৰ হয় বা আপুনি যদি কেতিয়াবা এণ্টাৰপ্ৰেনিয়ৰ হয় যিয়ে নহওক মাজুলীৰ কাৰণে আপুনি নিজাববীয়াকৈ কি কৰিব পাৰিম বুলি বা কি কৰা উচিত বুলি আপুনি ভাবে মানস হয় বৰ্তমানৰ মাজুলীৰ মূল সমস্যাটো হৈছে মাজুলীৰ আন্তঃগাঁথনিৰ যি সুৰক্ষা সেই সুৰক্ষা নাই বুলি ক'ব লাগিব যিহেতু গৰাখহনীয়াতে মাজুলীৰ বহু পৰিমাণৰ মাটি বছৰি নদীৰ বুকুত যাহ যায় গতিকে সেই কথাটো এটা মাজুলীৰ কাৰণে শংকাৰ বিষয় যে মাজুলীৰ আন্তঃগাঁথনিৰ কোনো সুৰক্ষা নাই দ্বিতীয়তে মাজুলীৰ চিকিৎসা ব্যৱস্থা ইয়াত চিকিৎসালয় আছে কিন্তু চিকিৎসালয়ত অত্যাধুনিক সা সুবিধাৰ ব্যৱস্থা নাই বা ব্যৱস্থা কৰিছে যদিও আপুনি অভিজ্ঞতা কৰিছে দক্ষতাপূৰ্ণ ব্যক্তিৰ অভাৱ হয় হয় মই নিজেই দেখা পাইছোঁ আৰু মোৰ অগ্ৰজনৰ পৰাও মই যথেষ্ট কথা শুনিবলৈ পাইছোঁ যাতায়াতৰ কথাও আছে আৰু দ্বিতীয় কথা এগৰাকী হয় যাতায়াতৰ কথাও আছে দ্বিতীয় কথা এগৰাকী ডেভেলপাৰ বা এণ্টাৰপ্ৰেনাৰ হোৱাৰ পিছত মাজুলীৰ হকে কৰিবলগীয়া বহুখিনি কামেই থাকে বৰ্তমান যদি ডাইৰেক্টলি ক'বলৈ যোৱা যায় মাজুলীত বিশেষকৈ কোডিং প্ৰগ্ৰামিং বা তেনেকুৱা টেকন'লজিৰ লগত জড়িত ব্যক্তিৰ সংখ্যা যথেষ্ট কম মাজুলী সাংস্কৃতিক নগৰী হিচাপে সংস্কৃতিৰ লগত জড়িত ব্যক্তি বহুতেই আছে কবিতা নৃত্য সংগীত আদিৰ লগত জড়িত ব্যক্তি বহুতেই আছে কিন্তু ভৱিষ্যতে বিশ্বখন যি দিশলৈ গতি কৰিছে যে ছায়েন্স এণ্ড টেকন'লজিৰ জৰিয়তে বিশ্বই উন্নতিৰ শিখৰত তড়িৎ গতিৰে বগাব পাৰিব কিন্তু বৰ্তমান মাজুলীত দেখা গৈছে ছায়েন্স এণ্ড টেকন'লজিৰ প্ৰতি ৰাপ থকা মানুহৰ সংখ্যা নিচেই কম গতিকে এগৰাকী এণ্টাৰপ্ৰেনাৰ হিচাপে মই যদি মাজুলীৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ ভৱিষ্যত প্ৰজন্মক যদি মই উৎসাহ যোগাব পাৰোঁ তেওঁলোকৰ হকে যদি তেনেধৰণে তেওঁলোকক যদি টেকন'লজিৰ বিষয়ে সচেতন কৰিব পাৰোঁ তেন্তে মই যথেষ্ট উপকৃত হ'ম আৰু মাজুলীও যথেষ্ট উপকৃত হ'ব ধন্যবাদ মানসক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বেদান্তক আৰু আমি আশা কৰিছোঁ আপোনালোকে যিসমূহ পৰিকল্পনা কৰিছে ভাল লাগিছে কথা পাতি আপোনালোকে খুব মেচিয়ৰলি কথা কৈছে গতিকে আপোনালোকৰ এই যিটো যাত্ৰা সেইটো সফল হওক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ